অভিযোগ হল মোর নাম হজরত আলী আহমেদ। মোর রিটায়ার্ড টিচার 1888 গোসাঘাটা GLP স্কুলত 31/3/2025 রিটায়ার কৰিছোঁ। পেনশন বেনিফিট আমাক আজিলৈকে সম্পূৰ্ণ দিয়া নাই। গ্ৰেচুটিৰ টকা দিয়া নাই। লিভ চেলাৰীৰ টকা 1,71,000 টকা দিছে, 59 দিনত দিছে। 300 দিন দিব লগা, 300 দিনৰ পইচা। আৰু JES দিয়া নাই। আৰু টাইম স্কুলৰ এৰিয়াৰ টকা আছে 1,16,000, সেইখিনি দিয়া নাই। আৰু মোৰ নিদিয়াৰ কাৰণে মোক ডিমাণ্ড কৰিছে 3.5 লাখ টকা। মই টকাখিনি নিদিয়াৰ কাৰণে মোৰ মানে টকাখিনি মোকলাই দিয়া নাই। আৰু এই টকাখিনি দিলে আমাৰ সম্পূৰ্ণ পেঞ্চনৰ কাম আদি কৰি সম্পূৰ্ণ ক্লিয়াৰ কৰি দিব বুলি কথা কৈছে। নহ'লে মোক মানে অবজেকশ্যনত ভুগিব লাগিব, বহুত ভয়ভীত দেখাইছে। গতিকে এইখিনি কোৱাৰ পিছত মই ৰিটায়াৰ মানুহ, মোৰ মেণ্টেল টৰ্চাৰ কৰি আছে সিহঁতে। গতিকে হিচাপ নিকাচত বাৰ বাৰ উল্টা পাল্টা কৰি এইবিলাক ভুৱাই আছে। ছাৰ্ভিচ বুকক জালিয়াতি কৰিছে। অৰ্ডাৰটো দেখুৱাব পৰা নাই, কিন্তু দুটা এণ্ট্ৰিত মেম' নাম্বাৰ নাই, এটা ডবল দেখিছে। এনেকুৱা টৰ্চাৰিং কৰি আছে। টাইম স্কুলত উঠোৱা নাছিল, এইটো উঠাইছে না উঠাইছে মই নাজানো। আৰু চাৰিযুগটো কমপ্লিট কণ্ট্ৰল দি BO মানকাছৰ থাকে। আৰু সিহঁতে আমাক 5 মাহো ধৰি কোনো চাৰিযুগ দেখিবলৈ নিদিয়ে। মোৰ চাৰিযুগ মোকে দেখিবলৈ নিদিয়ে। আৰু এইমতে মোক নেদেখাকৈয়ে চাৰিযুগটো DI অফিচত হেণ্ড অভাৰ কৰিছে। এইটো DI, BO আৰু 2 বড়োবাবু, ৰিটায়াৰ্ড বড়োবাবু অবৈধভাৱে অফিচত পকাই এইবিলাক কৰি আছে সুনীল সরকার। 1 নম্বৰ হ'ল খনিম চন্দ্র দাস, BO অফিসৰ বড়োবাবু। 2 নম্বৰ হ'ল রিটায়ার্ড বড়োবাবু সুনীল সরকার। 3 নম্বৰ হ'ল সামিয়াল হক সরকার, BO মানকাছর। 4 নম্বৰ হ'ল যুগল চন্দ্র দাস, DI চাউচালাম মানকাছর। এইটো একচুৱেলি DIৰ ফাণ্ডৰ পৰা টকাখিনি এলটমেণ্ট দিয়াৰ অথৰিটি হ'ল DI। আৰু DIৰ লগত সম্পূৰ্ণ সামঞ্জস্য ৰাখি এই কামখিনি BO কৰি আছে। আৰু ৰিটায়াৰ শিক্ষকক ভোগাই আছে। খালি মোৰে নহয়, তেনেকুৱা বহুত শিক্ষকী আছে। কাৰো 4 লাখ টকা ৰিকভাৰী কৰাই আছে, কাৰো 2 লাখ টকা ৰিকভাৰী কৰাই আছে, কাৰো 1.5 লাখ টকা ৰিকভাৰী কৰাই আছে। এনেকুৱা ৰিকভাৰী কৰাই এইখিনিক মানে টিচাৰৰ আৰু বহুত টিচাৰৰ 300 দিনৰ বেনিফিটটো আজিলৈকে সম্পূৰ্ণ দিয়া নাই সিহঁতে। আমাৰ পৰা 3.5 লাখ বিচাৰিছে, সিহঁতৰ পৰা কিমান বিচাৰিছে মই ক'ব নোৱাৰোঁ। কিন্তু 300 দিনৰ বেনিফিট কোনো শিক্ষকক দিয়া নাই। আমাৰ পাবলগীয়া আছে মোটামুটি 59 দিনৰ দিছে আৰু 241 দিনৰ বাকী আছে। সৰ্বমুঠ মানে আমাৰতো পাব লগা 8 লাখ কিমান। আৰু এইটো হ'ল লিভ চেলাৰীৰ। আৰু 14,81,000 টকা আছে গ্ৰেচুটিৰ। আৰু GPFৰ টকা আছে। এইখিনি টকা মিলাই আমাৰ মোটামুটি 20-25 লাখ টকা ব্লক হৈ আছে। আৰু এইটোৰ কাৰণে আমাৰ স্বাস্থ্যজনিত শৰীৰৰ মানে এইটো কৰি আছোঁ, ভুগি আছোঁ। মেণ্টেল টৰ্চাৰতো ভুগি আছোঁ। গতিকে এইখিনি টকা যেনেকৈ হওক চৰকাৰৰ ওচৰত দাবী এইটোৱে কৰিছোঁ, আমাৰ মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এইটো আমি উপায় নাপায় আমি সুপাৰিনটেণ্ডেণ্ট পুলিচ SP ছাৰৰ ওচৰত আমি বিচাৰ দিছোঁ, FIR দিছোঁ। FIRটো হয়তো ইনকুৱাৰী চলি আছে বা কৰিব। এইখিনি মানে মোৰ প্ৰাপ্য টকাৰ পৰা বঞ্চিত কৰি ৰাখি আমি আজি মামলা মোকদ্দমা কৰি আমি ৰিটায়াৰ পাৰ্চন আমাক যিটো ভগাই আছে তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি এই কেইজন কৰ্মচাৰী, 2টা অফিচাৰ আৰু কেইজন কৰ্মচাৰী, খালি মোৰ অকলেই নহয়, এনেকুৱা বহুত শিক্ষকৰে এনেকুৱা কাম কৰি আছে। সিহঁতে যিকোনো কাম কৰিবলৈ গ'লে আগতে পইচাৰ কথা আহে। পইচা নহ'লে সিহঁতে একো কৰিব নোৱাৰে। আৰু যিয়ে ৰাজি হয় তাৰ কামটো কৰি দিয়ে, আকৌ অবজেকশ্যন হৈ গুচি আহে। আৰু তাৰো অবজেকশ্যন মিট আপ কৰোঁতে পইচা লাগে সিহঁতৰ। এইটো এটা হ'ল BO অফিচ মানকাছৰ হাটশিঙিমাৰী, আৰু এটা হ'ল চাউচালা মানকাছৰ DI অফিচ, এইটো হাটশিঙিমাৰী। ৰিটায়াৰ পিছতো 1 বছৰ ধৰি অফিচ কৰাই আছে, ঘৰৰ পৰা লিখাই আছে। তাৰ হেণ্ড ৰাইটিঙো প্ৰমাণ কৰিব। সুনীল সরকার এই রিটায়ার্ড মানে ইউডিএ LDৰ পৰা EDA হৈছে, বড়োবাবু আছিল। আৰু খনিম চন্দ্ৰ দাস তো বড়োবাবু BO অফিচৰ। এইটো ন্যায়টো বিচাৰোঁ আমি
ন্যায় বিচাৰোঁ আৰু আমাৰ সম্পূৰ্ণ পইচা মোকলাই দিব লাগে। এই 3.5 লাখ টকা বিচৰা কামখিনিত আৰু সাক্ষী আমাৰ আছে, সময়মতে মই সাক্ষী দিম। 3.5 লাখ টকা বিচৰা 3 নম্বৰ মানুহ আছে, মাধ্যমক 3.5 লাখ টকা বিচাৰি সিহঁতে মানে কৈছে যে আমি সম্পূৰ্ণ কৰি দিম, ইমানখিনি টকা দিব লাগে। কিন্তু আমি নিদিয়াৰ কাৰণে আজি আমি অৱসৰপ্ৰাপ্ত শিক্ষক এজন এনেকুৱা ভুগি আছোঁ। আৰু মোৰ ঘৰত এটা পেচেণ্টো আছে, মোৰ ভাইটি। তেতিয়াও মই ৰিকুৱেষ্ট কৰিছিলোঁ বিএছ সাহেবক যে আমাক অলপ পইচা দিব লাগে, আমি অপাৰেশ্যন কৰিম, মোৰ ভাইটিৰ পইচা লাগে, মোৰ পাব লগা পইচা সিহঁতে দিয়া নাই। আৰু প্ৰভিশ্যনেল পেঞ্চন যে মাহে মাহে দিব সেইটোও বন্ধ কৰি ৰাখিছে।